কোনেনো নিবিচাৰে নিজৰ মন পচন্দৰ গাড়ীখন এটা নতুন ৰূপ দিবলৈ। ঠিক তেনেদৰে আপোনাৰ মন পচন্দৰ গাড়ীখন যদি আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰি আছে তেনেহ'লে আহি যাওক লহৰা জ্যোতিকুছিত থকা জে ষ্টাইল কাৰ ডেকৰলৈ। তো জে ষ্টাইল কাৰ ডেকৰ এইবাৰ এখন মানে ধুনীয়াকৈ চাব আপোনালোকে মডিফিকেশ্যন কৰি আছে এইখন জিপচি। গাড়ী যদি ইণ্টেৰিয়ৰ যদি মডিফিকেশ্যন কৰিব খুজি আছে আপোনালোকে ভিতৰ ভাগটো ধুনীয়াকৈ আপোনালোকে মডিফিকেশ্যন কৰি লৈ যাব পাৰে। তলৰ পৰা ওপৰলৈকে গোটেইখিনি মডিফিকেশ্যন হ'ব। বৰ্তমানতো এখনৰ ফুল মডিফিকেশ্যন চলি আছে। বৰ্তমান দৰ্জা পেড চেট লাগি আছে, ফুল হ'ব, প্লাছ আপোনাৰ চাউণ্ড চিষ্টেম লাগিব, প্লাছ আপোনাৰ বেছ টিউবো লাগিব। এতিয়া আমি চিষ্টেম লগাই আছোঁ, বাকী কাম এতিয়া ৰানিঙত আছে, চলিব আৰু। কিমানমান দিন লাগিব কমপ্লিট হ'ব? কিমান দিন মানে আমি আশা কৰিছোঁ কালি মৰ্ণিঙলৈকে হৈ যাব বুলি। আৰু আপোনাৰ ইয়াতে চাউণ্ড চিষ্টেমৰ কামো হ'ব। চাউণ্ড চিষ্টেম লগোৱা হ'ব, ক'ত দৰ্জাত লগোৱা হ'ব ন? নহয়, এই স্পীকাৰ ইয়াতে লাগিব এক ছেট, আৰু এক ছেট লাগিব, আৰু পিছফালে অবেল লাগিব, আৰু প্লাছ বেছ টিউবো থাকিব লগত চাউণ্ড চিষ্টেমত। সঁচাকৈ ইয়াত যিটো ইণ্টেৰিয়ৰ মডিফিকেশ্যন সেইটো কিন্তু মানিবলগীয়া। আৰু যিহেতু এইখন জিপচিটো ক'বই নালাগে, যেতিয়া কমপ্লিট এডিট কৰা হ'ব তেতিয়াহে চাই বেষ্ট লাগিব। এয়া চাওক ওপৰত চিলিং লগাই আছে, মানে কিছু বনাই আছে কিন্তু দেই। সম্পূৰ্ণ মেকআপ হোৱাৰ পিছত আপোনালোক ভালকৈ দেখাই আছোঁ। তো জিপচিখনটো হৈয়ে আছে, আপোনালোক একদম পূৰা যেতিয়া কমপ্লিট হৈ যাব তাৰে পিছত আপোনালোক লুকটো দেখা আপোনালোকে দেখি আচৰিত হৈ যাব। আৰু এখন গাড়ী আছে চাব পাৰে আপোনালোকে, এইখনো গাড়ী ধুনীয়াকৈ মানে মডিফিকেশ্যন চলি আছে, কিবা কিবি কাম চলি আছে। আমি এতিয়া এটা কাম কৰিম, এই ভিতৰটো পূৰা ইণ্টেৰিয়ৰ পূৰা কাষ্টমাইজ হ'ব। কাষ্টমাৰে কালাৰ আমাক চইচ কৰি দিছে, এনেকুৱা হিচাপত আমি এতিয়া কাম কৰিম। ইয়াৰে কেনেকুৱা কালাৰ হ'ব নো? এইটো তোমাৰ নেভি ব্লু হ'ব, এইটো নেভি ব্লু আৰু হোৱাইট হ'ব। এতিয়া কাষ্টমাৰৰ যেনেকুৱা কালাৰ বিচাৰে আমি সেনেকাই কালাৰ দি দিওঁ। এইটো মানে এনেকুৱা নহয় যে ক'লা ৰঙা, আমাৰ কালাৰ এভেইলেবল আছে, যি কালাৰ লাগে যি কালাৰ লাগে সকলো কালাৰ এভেইলেবল পাই যাব। ইয়াতে আমি এইটো তোমাৰ মেইনটো এক নম্বৰ ডৰ পেডটো এইখিনি জেগা আমি চেঞ্জ কৰিম, ইয়াতে কাষ্টমাইজ হ'ব। তাৰপিছত চিট কভাৰটো পূৰা কাষ্টমাইজ হ'ব। এই চিটবিলাক পূৰা ফুল বাকেট ফিটিং হ'ব, এক্সট্ৰা কৰি আকৌ কুচনিং কৰিম। তাৰপিছত ওপৰৰ ৰুফটো এইটোও হ'ব, এইটো ডায়মণ্ড কাটত আহিব, ডুৱেল টনত আহিব। তাৰপিছত এই ছাইডৰ পিলাৰ গেলা এইবিলাক চব কভাৰ হ'ব। মানে ভিতৰতো পূৰা মানে এতিয়া কাষ্টমাৰজনে আমাক গাড়ী হেণ্ড অভাৰ কৰিছে, কাষ্টমাৰজনে কৈছে গাড়ীটো মোৰ লুকটোৰ ভিতৰত বেলেগ লাগে। বাকী কাষ্টমাৰ চব আমাৰ ওপৰত এৰি দিছে। এতিয়া আমি কাম কৰি আপোনালোক দেখাম, আপোনালোকে ভাল পায় নেক্সট আপোনালোকৰ যেনে গাড়ী থাকে লৈ আহিব। কালাৰ চব এভেইলেবল আছে। দাদা এইটো কি কৰি আছে মানে এতিয়া? এইটো JBL স্পীকাৰ লগাই আছে, জিপচিত স্পীকাৰ লগাই আছে। JBL বেষ্টটো লাগিব, অফাৰ লাগিব। গাড়ীখনটো বৰ্তমান ভালেই লাগি আছে, কিন্তু মেকআপ কৰাৰ পিছত যিটো এটা কইনাৰ লুক আহিব সেইটোহে চাই আপোনালোকে বেছি ভাল পাব। এতিয়া এইখন এখন গাড়ী আৰু এইখন জিপচি দুয়োখন একেলগে কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ। লাষ্ট যিখন গাড়ী আপোনালোকক মই দেখাইছিলোঁ সেইখন গাড়ীটো দেখা পাইছিলে পূৰা উলংগ হৈ আছিল, কিন্তু আজি ৰূপ চাওক পূৰা চেঞ্জ, ট'টেলি চেঞ্জ। এই ওপৰত চাওক ৰূপখিনি চাওক কিমান ধুনীয়াকৈ হৈছে, কালাৰিং চাওক গাড়ীৰ ৰূপে বদলি গৈছে। ষ্টেৰিং চাওক, ষ্টেৰিঙত যিবিলাক মানে কভাৰ লগোৱা হৈছে, বাকী এইফালে কভাৰ চাওক, চিট কভাৰ চাওক, এইফালে চিট কভাৰ চাওক। আৰু মানে কাম মানে অকণমান বাকী আছে, 95% কাম হৈ গৈছে। তো আপোনালোকে গাড়ীখন এতিয়া ভালকৈ চাওক। প্ৰথম দিনা কেনেকুৱা আছিল মই দেখাওঁতে, আৰু আজি চাওক ৰূপে বদলাই দিলে। চিট কভাৰবোৰ চাওক কিমান ধুনীয়াকৈ মডিফিকেশ্যন কৰা হৈছে। গাড়ীখনৰ ট'টেলি মানে ভালকৈ কামবিলাক কি কৰা হৈছে আমাৰ মালিকে মানে ভালকৈ কৰি দিব মোতকৈ। আপোনালোকে যোৱা টাইমত গাড়ীটো চালে কেনেকুৱা দিছিলে আমাক কাষ্টমাৰে, এতিয়া আমি কেনেকুৱা কি কৰি দিলোঁ আপোনালোকে চাওক। এইখন আমি ইয়াতে কাম কৰিছোঁ, চিলিঙৰ কাম কৰিছোঁ। কাষ্টমাৰে 2 টন বিচাৰিছোঁ, 2 টন কৰিছোঁ। চিট কভাৰত আমি ক'লে কাষ্টমাৰটো বহি কমফৰ্টেবল নহ'ব, সেনেকুৱা হিচাপত আমি এক্সট্ৰা কৰি কুচনিং কৰি আকৌ মানে কাষ্টমাৰক পৰা ছেটিছফাই কৰি দিলোঁ। এইটো চিট কভাৰ, চিলিং, লেমিনেশ্যন, ফাইবাৰ পুৰা কাম হৈছে গাড়ীটো। ষ্টাৰিং কভাৰ, নেকলেছ, বালিচ পুৰা। এইফালে দাদা আছে মানে গাড়ীৰ মালিক। দাদা গাড়ীখন কেনেকুৱা লাগিছে বনাইছে যে ইয়াতে? ভালে লাগিছে, গাড়ীটো ফিনিচিং কাম কৰিছে, ভাল লাগিছে। এয়া চাওক ডেছবৰ্ড লাগি গৈছে, আৰু ইয়াত যিটো গাড়ীৰ ডেক'ৰেশ্যন, লগতে আপোনালোকে ইয়াত অল টাইপ কাৰ ইণ্টেৰিয়ৰ মডিফিকেশ্যন, যেনেকুৱা গাড়ী মডিফিকেশ্যন কৰিব বিচাৰে তেনেকুৱা কৰিব পাৰিব।कारनो मन नाजाय এনেকৈ নিজৰ গাড়ীখন যদি এনেকুৱা এটা ৰূপ দিব পাৰোঁ, এনেকুৱা ইণ্টেৰিয়ৰ মডিফিকেশ্যন সকলোৰে মন যায়, আপোনালোকে পাৰিব। তাতকৈ ডাঙৰ কথা ইয়াত মানে বহুত বেছি কম দামতে আপোনালোকৰ প্ৰিয় গাড়ীখন ইণ্টেৰিয়ৰ মডিফিকেশ্যন কৰাৰ লগতে বাইকৰ চিট কভাৰ সকলোখিনি পাই যাব। এয়া ডেছবৰ্ডত লাইট লাগি গৈছে, ড'ৰ পেডতো লাইট জ্বলি গৈছে, আৰু ইয়াৰে যিবিলাক মানে চিট কভাৰ ইমানেই বেছি ভাল, মানে কোৱালিটি বহুত বেছি ভাল, আৰু যিবিলাক গাড়ী বহুত বেছি মজবুত হয়, কোৱালিটি কিন্তু বেষ্ট দেই। তো লাষ্ট আপোনালোকক মই যিখন জিপচি দেখাইছিলোঁ আপোনালোকে দেখা পাইছিলে, এইখন মানে গাড়ী একোৱেই নাছিল, কিন্তু আজি যদি চাব যায় গাড়ীখন চাওক ট'টেলি সম্পূৰ্ণ বনোৱা হৈ গ'ল। এতিয়া মই একবাৰ ভিতৰলৈকে সোমাই চাওঁ। ভিতৰত যদি চাই চেণ্ডেলটো খুলি লৈছোঁ বাৰু, লেতেৰা যাতে নহয়। গাড়ীটো চাওক, একবাৰ চাওক, ভালকৈ চাওক, ভিতৰৰ পৰা চাওক। আৰু পিছফালটো পূৰা একবাৰ বক্স লগোৱা হৈছে, JBLৰ 2টা হেভি বক্স মানে 3টাই আছে। আৰু এইফালে চাওক এইবিলাক চিট কভাৰবিলাক চাওক, যিটো কাষ্টমাইজ আছে চিটবিলাক চাওক, আৰু তাত কাৰ্পেটবোৰ চাওক কিমান ধুনীয়াকৈ মানে মডিফিকেশ্যন কৰা হৈছে। মানে গোটেইখিনি গাড়ীৰ গোটেইখিনি ইয়াত মানে লগোৱা হৈছে। আৰু ড'ৰ পেড চাওক কিমান ধুনীয়াকৈ কৰা হৈছে, অলপ খুলি দেখাই দি আছোঁ। এই চাওক এইটো ড'ৰ পেড,
দেখা পাইছে ষ্টেৰিংডাল চাওক, ষ্টেৰিঙৰ যিটো মানে কভাৰ লগোৱা হৈছে চাওক কিমান ধুনীয়াকৈ লগোৱা হৈছে। সম্পূৰ্ণ গাড়ীখনে মানে সলাই দিলে আৰু মানে বেলেগ এটা ৰূপ দিলে কিন্তু দেই। মানে ইয়াত যিটো মডিফিকেশ্যন সেইটো কিন্তু মানিবলগীয়া, মানে ভাল কিন্তু মানে যিবিলাক মানে কাম কৰে সঁচাকৈ বহুত বেছি ভাল কৰে। মানে আপোনালোকে আহি যেতিয়া কাম কৰিব আপোনালোকে নিজে গমেই হ'ব। দাদা গাড়ীখনত টোটেলি কামবিলাক কি কি হৈছে এতিয়া? কাম অলপ চব খতমে, চব খতম। গোটেইখিনি বস্তু আমি জুখিছোঁ, গোটেইখিনি বস্তু এইটো আপুনি ৰুফটো এইটো কাষ্টমাৰে ক'লে যে এনেকুৱা লাগে ই এ চি লগাইছে গাড়ীটোত, এইটো কৈছে পিছফালে হাৱাটো যাব নালাগে, তাৰ কাৰণে আমি এক্সট্ৰা কৰি পৰ্দা লগাই দিলোঁ। আচ্ছা আচ্ছা। তাৰপিছত আমি ফুল এই গাড়ীটোৰ মিউজিক চিষ্টেম আপডেট কৰিছোঁ, আপোনালোকে চাউণ্ডটো শুনিব পাৰে। বাকী তলৰ এইবিলাক গোটেই কৰিছে ন কাৰ্পেট চাৰ্পেট ন? গোটেইখিনি কাম কৰা হৈছে আৰু পিছফালে দুটা JBL দুটা বক্স লগোৱা হৈছে। কমপ্লিট জিপচিখন আমাক দিছিলে কেনেকৈ আপোনালোকে দেখাই পাব ভিডিঅ'ত, দিছিলে কেনেকুৱা আমি কৰি দিছোঁ কেনেকুৱা। আপোনালোকৰ যদি কিবা গাড়ী থাকে লৈ আহক, আপোনালোকৰ কালাৰ যেনেকুৱা লাগে পাই যাব, পাই যাব ন? কাম ফিনিচিঙৰ সৈতে পাব একদম পুৰা কম দামতে হৈ যাব ন? কম দামত। মিনিমাম বাজেট আমাৰ অনলি চিট কভাৰ মিনিমাম 5,000 টকাৰ পৰা আছে, 5,000 পৰা ষ্টাৰ্টিং। আৰু যদি কোৱা আমি তাতকৈ হাই ৰেঞ্জৰ লাগে তাতকৈ হাই ৰেঞ্জৰো আছে। যেনেকুৱা কাষ্টমাৰ বিচাৰে সেনেকুৱাই কাম কৰি দিম তাৰমানে। তেনেকুৱা নহয় আমাৰ মতে কাম কৰিম, কাষ্টমাৰ আহি কয় যদি মোক এইটো মানে চিটটো এনেকুৱা লাগে আমি এনেকুৱাও কৰি দিব পাৰিম। মানে আমি আমাৰ হিচাপ মানে কাম নকৰোঁ, আমাক কৈ দিলে হ'ল, আমি খালি ফিনিচিং কৰি কাষ্টমাৰক গাড়ী হেণ্ড অভাৰ কৰি দিওঁ। চিৰিয়াছলি গাড়ীখন ইমানেই বেছি ভাল লাগিছে মোৰ, মানে যিটো এটা লুক উঠিছে ন কি ক'ম আৰু। অলপ আগত দেখা পাইছিল গাড়ীখন কেনেকুৱা আছিল আৰু এতিয়া চাওক ৰূপে বদলাই দিলে, মানে দেখিয়ে চলাচল লাগি গৈছে কিন্তু দেই। কিমান আৰু ছোৱালী সলনি কৰি থাকিব, আহক নিজৰ গাড়ীখনো লৈ আহক। ছোৱালী সলোৱা বাদ দি আপোনালোকে নিজৰ গাড়ীখন অলপ সলাই লৈ যাওক, মডিফিকেশ্যন কৰি লৈ যাওক। এয়া চাওক কিমান ধুনীয়াকৈ ডিজাইন কৰা হৈছে। জিপচিৰ যিটো ফিল ন সেইটো এটা বেলেগ এটা লেভেলৰ। বাকী পিছফালটো চাওক আপোনালোকে, পিছফালটো এইটো কাৰ্পেটবোৰ চাওক ধুনীয়াকৈ তলত দিয়া হৈছে। এইবিলাক তল মডিফিকেশ্যন চাওক, বক্স এইকেইটা বক্স, এইটো এটা বক্স, এইফালে বক্স। পিছফালটো কিন্তু বেলেগ এটা লেভেল দেই। যিমানেই যি গাড়ী হওক জিপচিৰ দৰে কিন্তু হ'ব নোৱাৰে, কাৰণ ওপৰৰ যিটো ৰূপটো সেইটোৱে বেছি ইউনিক লাগে। বাকী যোনে গাড়ীখন বনাইছে তেখেতে মানে এচিও লগাইছে ভিতৰত, আৰু পিছফালে বহি কিন্তু বেলেগ এটা ফিল পায় দেই। আপোনাৰ যদি মৰমৰ গাড়ীখন এডিট কৰিব বিচাৰি আছে, মই ছাজেষ্ট কৰিছোঁ এইখন দোকান আপোনালোকে এবাৰ নিশ্চয় ভিজিট কৰক। ইয়াত আপুনি গাড়ীৰ সকলোখিনি এচেচৰিজ পোৱাৰ লগতে নিজৰ বাজেটত দিব এটা ধুনীয়া কাষ্টমাইজেবল মডিফিকেশ্যন। আপোনালোকেও যদি আপোনাৰ প্ৰিয় গাড়ীখন এনেকৈ ধুনীয়াকৈ মডিফিকেশ্যন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে আহিব লাগিব জে ষ্টাইল কাৰ ডেকৰ, যিখন আছে লখৰা, জৌতিকুছি, ভাগৱত ধাম। এয়া মই তলত কণ্টেক্ট নম্বৰটো দি দিছোঁ। লখৰাৰ পৰা বেছি দিন নহয়, মাত্ৰ 2 কিলোমিটাৰ দূৰত, বা আপোনালোকে মেপত চাৰ্চ কৰি দিব জে ষ্টাইল কাৰ ডেকৰ বুলি, ধুনীয়াকৈ এইখন দোকান আহি যাব। বাকী আপোনালোকে আহিব, বহুত বেছি কম দামতে আপোনালোকৰ প্ৰিয় গাড়ীখন ইয়াতে মডিফিকেশ্যন কৰি লৈ যাব পাৰিব।